গেলেকীৰ বগিচাপৰিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো বগিচাপৰিৰ গোপাল কৰ্মকাৰৰ পত্নী অঞ্জলি কৰ্মকাৰৰ বুলি চিনাক্ত কৰা হৈছে। যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী। স্বামী তথা পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান চলাইছিল যদিও বিচাৰি পোৱা নাছিল। আজি পুৱাৰ ভাগত স্থানীয় এগৰাকী মহিলাই ঘৰৰ কাষৰ পুখুৰী এটাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে। স্থানীয় ৰাইজ আহি গেলেকীৰ আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মদ্যপান কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। চিনাক্ত কৰা হৈছে আজি প্ৰায় দুদিনৰ আগত, তাৰমানে দেওবাৰে 21 তাৰিখে নিশা 11টামান বজাত এই মহিলাগৰাকী অঞ্জলি কৰ্মকাৰ তেওঁ মানে ঘৰৰ পৰা হেৰাইছে বুলি তেওঁৰ স্বামীয়ে ফোন কৰিছিলে। তেওঁৰ স্বামীৰ নাম হৈছে গোপাল কৰ্মকাৰ। তো তেওঁ ফোন কৰি ক'লে। তাৰপিছত এদিনাখন ৰাতিপুৱা আহি পেলাই আমি গোটেই মানুহবোৰ লৈ চব পুখুৰী চুখুৰী চবতে বিচৰা হ'ল। তেওঁলোকৰ ৰিলেশ্যনবোৰৰ ঘৰতো বিচৰা হৈছে। তো বিচাৰি থকাৰ পিছতো একো পোৱা নাই। বিচাৰি নাপাই মেকিপুৰত ডেড বডি এটা ওলাইছিলে, তালৈ গ'ল, তাতো সেইটো চিনাক্তকৰণ কৰিলে, তাতো নহয়, নিমিলে। ঠিক সেই মুহূৰ্ততে নাজিৰা থানা আহোঁতেই ইয়াত মানে ডেড বডি এটা মানুহগৰাকীয়ে দেখা পালে, হাতখন পুখুৰীটো ঘৰৰ কিনাৰ মানুহগৰাকী দেখি পেলাই তাত গৈ পেলাই দেখিলে যে সেইটো অঞ্জলি কৰ্মকাৰৰ মৃতদেহ হয়। তেওঁলোকৰ ঘৰৰ মানুহে চিনাক্ত কৰিলে। তাৰপিছত আমি লগালগ গেলেকী থানাক আমি এইটো বিষয়ে ইনফৰ্মেশ্যন দিলোঁ। গেলেকী থানা আহিলে, আহি ডেড বডি এটা PMৰ কাৰণে লৈ গৈছে আৰু তাক চিনাক্ত কৰিছে। তেওঁৰ স্বামী গৈছে লগত, তেওঁৰ ৰিলেশ্যনৰ মানুহবোৰ গৈছে, সকলোৱে চিনাক্ত কৰিলে। আৰু তেওঁ মানে কি এনেকৈ পুখুৰীটোত সৰু পুখুৰী, তেওঁ সম্ভৱ সেইপিনে জেগাডোখৰত ঠেক, তেওঁ সেইপিনেদি ওলাই যাওঁতে পিছল খাই পৰিলে। তাত মানে ভেট আছিলে, সেই ভেটৰ লতত উঠিব নোৱাৰিলে নেকি মানুহগৰাকী। দন কাজিয়া তেনেকুৱা একো নাই। এই ৰাতিপুৱা ৰাতি মানে তেওঁলোকে অকণমান নিচা খায় আৰু অকণমান তেনেকুৱাও হ'ব পাৰে। তেওঁলোকৰ অকণমান কিবা কেঁচুৱাটোক গাখীৰ দিয়ালৈ কিবা এটা বিতৰ্ক হৈছিলে। তেওঁ 5 মহীয়া কেঁচুৱা এটা আছে। তো তেওঁ মানে কি কৰিলে, সেইতে মানে পিছফালে ওলাই গৈছিল, দৌৰ মাৰিছিল কিবা কথাত। পিছফালে ওলাই যাওঁতে মানে গৈ পেলাই ক'ত গ'ল সেইটো বিচাৰি নাপালে। কাৰোবাৰ ঘৰলৈ গৈছে বুলি গোটেইখন খবৰ কৰিলে। ৰাতিপুৱা গোটেই পুখুৰীবোৰ চালে, কিন্তু সেই সৰু পুখুৰীত যে পৰি থাকিব সেইটো চোৱা নাই কোনে। ডাঙৰ পুখুৰীবোৰ চবতে চালে। তাৰপিছতহে আজি 1টামান বজাত সেই পুখুৰী কিনাৰৰ ঘৰৰ মানুহে তেওঁ মানে দেখা পালে। দেখা পাই পেলাই মানুহক মাতিলে, আমি সকলো আহিলোঁ। আহি পেলাই তাত চিনাক্ত কৰাওঁ যে সেইটো অঞ্জলি কৰ্মকাৰৰ মৃতদেহ। তো সেইটো হৈছে ইতিমধ্যে তেওঁক পোষ্টমৰ্টেমৰ কাৰণে লৈ গৈছে। গেলেকী থানা আহি পেলাই হেৰি কৰিছে। আৰু বেলেগ কোনো ধৰণৰ বিষয় এতিয়ালৈকে আপোনালোকে গম পোৱা নাই? নাই, এতিয়ালৈকে একো নাই। এইটো এটা জেনেৰেল হেৰিয়ে হৈছে, তেওঁ পিছল খাই পৰা বুলিহে কৈছে, তেওঁৰ স্বামীয়েও কৈছে এইটো। পৰিয়ালবৰ্গৰ ফালৰ পৰা আৰু কিবা এনে বিষয়ে জনাইছে নি বা এজাহাৰ চেজাহাৰ দিয়া হৈছে নেকি? নাই দিয়া, একো এজাহাৰ দিয়া নাই। নাই দিয়া।